বোকা হৈ আছে, গোটেই বৰষুণ দি আছে চব জেগাতে ফিল্ডত। তাৰপিছত আমাৰ এইফালে ল'ৰা কেইটামান আছে, চাব দেই কি কৰি আছে সিহঁতি ফিল্ডতে হয়। এইকেইটা ফূৰ্তি সিহঁতৰ, দৌৰা চৰা ধান্দা নাই, এইবোৰে কৰি থাকে সিহঁতি। এতিয়া কি কৰিলে ভাল হ'ব এইকেইটা? সিহঁতৰ অগ্নিবীৰ আছে দুটামানৰ, সিহঁতৰ দুটা পুলিচ আছে। কি যে হ'ব, সিহঁতৰ ফূৰ্তি লাগিছে, গোটেইখন পানী হৈ আছে, চবেই দৌৰিব পৰা নাই, সিহঁতৰ ফূৰ্তি। কেনেকৈ দিবি এই যদি ইণ্টাৰভিউ যদি এনেকুৱা হয় কি কৰিবি তহঁতি? ইণ্টাৰভিউ যদি এনেকুৱা পানী হয় কি কৰিবি তহঁতি? সব পগলা হৈ গ'ল তহঁতি। এইবোৰ আমাৰ জাম্পৰ চিনৰ অৱস্থা, কেনেকুৱা অৱস্থা হৈ গ'ল জাম্প মৰা, ৰাণ কৰে ধৰি জাম্পৰ দৌৰি অহা জেগাডোখৰ। কি যে হ'ব, বৰষুণ আৰু কিমান দিন দিব ঠিক নাই কোনো। দৌৰিম বুলি ওলাই আহিছিলোঁ আজি, কিন্তু 4টামানৰ পৰা কণ্টিনিউ বৰষুণ। এতিয়াও এৰা নাই, বৰ্তমান দিয়ে আছে। মানে অৱস্থা একদম নাইকিয়া কৰি দিছে। কিমান দিন আৰু বৰষুণটো এনেকৈ দিব ঠিক নাই। ট্ৰেকটো অৱস্থা এবাৰ চাওকচোন বাৰু। এনেকুৱা হ'লে কেনেকৈ দৌৰিব পৰা যাব ট্ৰেকত? এইবোৰ গোটেই পানী বোকা, এনেকুৱা অৱস্থা হৈ গ'ল। এইবোৰ গোটেই পানী, এইবোৰ এনেকুৱা পানী হ'লে কেনেকৈ দৌৰিব পৰা যাব? এইবোৰ চব পানী। এতিয়া আৰু দুদিনমানৰ কাৰণে আৰু ফিল্ডত দৌৰা নহ'ব আৰু। ৰাস্তাত যাব পাৰি, মাজে মাজে গৈছোঁ 2-3 দিন, কিন্তু সদায় ৰাস্তাত দৌৰিলে কি হয়, চিন পেইন হৈ যায়। চিন পেইন হ'লে আকৌ দৌৰিবলৈ বহুত দিগদাৰ হয়। তথাপিতো উপায় নাই, দৌৰিব লাগিবই যেনেকৈ নহ'লেও। মানে এনেকুৱা বোকা পানীত দৌৰাতকৈ ৰাস্তাত যোৱাই ভাল। পকা ৰাস্তাটো চবৰে ঘৰৰ ওচৰত থাকেই আৰু। তোমালোকেও এনেকৈ বোকা পানীত নদৌৰিবা, কাৰণ শ্লিপ খাই গ'লে পৰিবা, দুখ চুখ পাবা। এনেই আকৌ ভৰি চৰি কচৰা খালে দিগদাৰ হৈ যাব। সেইটো কাৰণে তোমালোকে প্ৰায় এতিয়া আৰু ৰাস্তাতে যোৱা, গোটেইখন পানীয়ে হৈ আছে চবফালে। আমাৰ ইয়াত তেনেকৈ ইমান পানী নহয়, কিন্তু বৰষুণ দিলে মানে থাকে আৰু অলপ ডাঙৰকৈ বৰষুণ দিলে। এই আজি ফিল্ডখনকে দেখাবলৈ ভিডিঅ' এটা বনাইছিলোঁ। এইটো ট্ৰেক হয়, আমাৰ এইটো ট্ৰেক হয়, পানী এনেকুৱা অৱস্থা। এইখন পানীত দৌৰিব খোজকাঢ়িবলৈ দিগদাৰ, কেনেকৈ দৌৰিবা? কাৰ ফিল্ডত কেনেকুৱা অৱস্থা হৈ আছে কমেণ্ট কৰিবা, আৰু বোকা পানী কেনেকুৱা, বানপানী কেনেকুৱা হৈছে জনাবা। আমাৰ ফিল্ডত এয়াই আৰু, তেনেকৈ পানী নহয়, কিন্তু বৰষুণ দিলে হৈ যায় অকণমান। ঠিক আছে।